আপুনি কেনেকৈ জানিব পাৰিব যে আপোনাৰ ঘৰত নিগেটিভিটি আছে, নাইবা কোনোবাই আপোনাৰ ঘৰত বেয়া নজৰ দিছে নেকি, নাইবা আপোনাৰ ব্যৱসায়ত কোনোবাই বেয়া নজৰ দিছে তথা কোনোবাই আপোনাৰ ব্যৱসায়লৈ জ্বলন অনুভৱ কৰিছে নেকি? আমি এইটো কেনেকৈ জানিব পাৰিম? বাহিৰৰ এনাৰ্জিৰ পৰা এনেকুৱা হৈছেনে, কি কাৰণত এনেকুৱা হৈছে, আমি কেনেকৈ জানিব পাৰিম? আৰু আমি যদি এইটো জানিব পাৰোঁ, তেনেহ'লে ইয়াৰ সমাধান কি আছে? বহুত সহজ উপায় আপোনাক ক'ব বিচাৰিছোঁ। অতি সহজতে আপুনি এইটো কৰিব পাৰিব, কিন্তু তাৰ আগতে আমি জানিব লাগিব যে কি কাৰণত আমাৰ এইবোৰ সমস্যা হৈ আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ এনেকুৱা লাগিছে যেন হঠাতে ঘৰখনৰ কিবা খেলিমেলি হ'বলৈ ধৰিছে। ঠিকেই চলি আছিল সকলোবোৰ, কিন্তু হঠাতে এটাৰ পিছত আন এটা সমস্যা আহিব ধৰিছে। স্বাস্থ্যজনিত সমস্যাসমূহ আহিব ধৰিছে। ডক্তৰক দেখুৱাইছে, ৰিপৰ্টবিলাক সকলো নৰ্মেল আছে, কিন্তু আপোনাৰ দেহত বেমাৰ লাগিয়ে আছে। নাইবা আপোনাৰ এনেকুৱা অনুভৱ হৈছে যেন আপোনাৰ শৰীৰৰ ভিতৰত কিবা এটা হৈ আছে। ল'ৰা ছোৱালীবোৰ বহুত খিংখিঙীয়া স্বভাৱৰ হৈ গৈছে। স্বাস্থ্য ভালে আছে, কিন্তু খিংখিঙীয়া স্বভাৱৰ হৈ গৈ আছে দিনে দিনে। সেইফালৰ পৰা চালেও আপুনি গম পাব যে ঘৰত নিগেটিভিটি আছে, নাইবা বেলেগ কিবা এটা সমস্যা হৈ আছে। এনেকুৱা ক্ষেত্ৰত আজি আপোনাক জনাম এটি অতি সহজ উপায়ৰ কথা, আৰু এই উপায়টো আপুনি যেতিয়াই কৰিব বিচাৰে কৰিব পাৰে। এই উপায়টো আপুনি শনিবাৰে তথা ৰবিবাৰে ৰাতি কৰিব লাগিব, আৰু মহিলাসকলে পিৰিয়ডৰ সময়তো এই উপায়টো কৰিব পাৰিব। যদি আপুনি ভাড়া ঘৰত আছে, তেতিয়াও এই উপায়টো কৰিব পাৰিব। ভাড়া ঘৰত যদি আপুনি আছে, তেনেহ'লে এই উপায়টো আপুনি নিশ্চয় কৰিব লাগিব, কাৰণ সেই ঘৰটোত আগতে কোনে আছিল আপুনিতো নাজানে। যিমান মানুহে আগৰ পৰা সেই ঘৰটোত আছিল, তেওঁলোকৰ যিমানবোৰ নিগেটিভ এনাৰ্জি আছিল, সেই সকলোবোৰ ঘৰটোত আছে। এনেকুৱা ক্ষেত্ৰত যদি আপুনি এই উপায়টো কৰে, আপোনাৰ এই সকলোবোৰ সমস্যা দূৰ হৈ যাব। এটা চিম্পুল ৰেমেডি আপুনি ইয়াত কৰিব লাগিব। এটা কাঁচৰ গ্লাছ ল'ব, নাইবা কাঁচৰ যিকোনো এটা পাত্ৰ ল'ব পাৰে। কাঁচৰ পাত্ৰটো কমপ্লিট ক্লিয়াৰ হ'ব লাগিব। কালাৰিং কাঁচৰ পাত্ৰ ব্যৱহাৰ নকৰিব, এইটো কথা মনত ৰাখিব। তাৰপিছত কাঁচৰ পাত্ৰটোত পানী ভৰাই ল'ব। সেই পানীখিনিত অলপ নিমখ মিহলাই দিব। 1 চামুচ দিলেও হ'ব। যদি কাৰোবাৰ কিবা স্বাস্থ্যজনিত সমস্যা হৈ আছে, তেনেহ'লে সেই ব্যক্তিৰ বিচনাৰ ওচৰত এই পানীৰ পাত্ৰটো ৰাখি দিব। পানীৰ পাত্ৰটো ঢাকনি দি নাৰাখিব, খোলাকৈ ৰাখিব। এই পাত্ৰটো আপুনি ৰুমটোৰ যিকোনো ঠাইত ৰাখিব পাৰে। এনেকৈ আপুনি গোটেইকেইটা ৰুমতে ৰাখি দিব পাৰে, কিন্তু পানীৰ গ্লাছ নাইবা পাত্ৰটো সদায় খোলাকৈ ৰাখিব, ঢাকনি নিদিব। ইচ্ছা কৰিলে আপুনি এনেকৈ বাথৰুমতো ৰাখিব পাৰে, আপুনি পাকঘৰতো ৰাখিব পাৰে। য'তেই ৰাখিব ইচ্ছা কৰে, গোটেই ঘৰটোতে প্ৰতিটো ৰুমতে এটা এটাকৈ ৰাখি দিব পাৰে। এইটো কেতিয়া কৰিব লাগিব? ৰাতি আপুনি শোৱাৰ আগতে যিকোনো সময়তে কৰিব পাৰে। এনেকৈ ৰাখি শুই যাব। তাৰপিছত পিছদিনা ৰাতিপুৱা আপুনি সেই পানীখিনি চেক কৰিব। নিমখ দিয়াৰ বাবে পানীখিনি অলপ ময়লা টাইপৰ হ'ব পাৰে, কিন্তু পানীখিনি চালেই যদি আপোনাৰ এনেকুৱা লাগে যেন পানীখিনিৰ কালাৰটো এটা এক্সট্ৰা অৰ্ডিনাৰী হৈছে, নিমখৰ বাবেতো সাধাৰণ ময়লা হ'ব পানীখিনি, কিন্তু আপুনি দেখিছে যে পানীখিনি বহুত বেছি ডাৰ্কেষ্ট হৈ গৈছে, ব্ৰাউনিছ হৈ গৈছে, অলপ সেউজীয়া ধৰণৰ ৰং আহিছে, নীলা হৈছে, নাইবা বেছি ক'লা হৈছে। অৰ্থাৎ আপোনাৰ আচৰিত লাগিব যে পানীখিনিৰ ৰংটো এনেকুৱা কিয় হ'ল। সাধাৰণতে এনেকুৱা নহয়। আপুনি নিজেই গম পাই যাব সকলোবোৰ কথা। এনেকুৱাও হ'ব পাৰে যে আপোনাৰ ঘৰৰ এটা ৰুমতহে এনেকুৱা হৈছে, বাকী ৰুমবোৰত এনেকুৱা হোৱা নাই। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ ঘৰত 100% নিগেটিভিটি আছে, নজৰ দোষ আছে, জ্বলন আছে। যদি আপুনি ঘৰৰ নিৰ্দিষ্ট এজন ব্যক্তিৰ ওপৰত এইটো বস্তু চেক কৰিব বিচাৰে, তেনেহ'লে আপুনি কি কৰিব? কামখিনি একেই কৰিব। কাঁচৰ পাত্ৰত পানী ল'ব, সেই পানীখিনিত নিমখ দিব। তাৰপিছত যিজন ব্যক্তিৰ ওপৰত আপুনি এইটো চেক কৰিব বিচাৰিছে, তেওঁৰ মূৰৰ পৰা ভৰিলৈ
7 বাৰ পানীৰ পাত্ৰটো ঘূৰাই দিব। যদি আপুনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইটো কৰিব বিচাৰে তেনেহ'লে আপুনি কৰিব পাৰে। যেতিয়া আপুনি পানীৰ পাত্ৰটো মূৰৰ পৰা ভৰিলৈ 7 বাৰ ঘূৰাই দিব তেতিয়া সেই ব্যক্তিৰ দেহত থকা এনাৰ্জিটো পানীখিনিত আহি যাব। তাৰপিছত পানীৰ পাত্ৰটো সেই ব্যক্তিজনৰ ৰুমৰ যিকোনো এঠাইত ৰাখি দিব। এই দুটা কাম হ'ল আপোনাৰ। তাৰপিছত পিছদিনাখন ৰাতিপুৱা পানীখিনি ভালদৰে চেক কৰা হোৱাৰ পিছত বাথৰুমত পানীখিনি ফ্লেছ কৰি দিব। তাৰপিছত কাঁচৰ পাত্ৰটো ভালদৰে ধুই ৰ'দত শুকাবলৈ দিব। তাৰপিছত পাত্ৰটো আগৰ দৰে ব্যৱহাৰ কৰিব পাৰিব। ধৰা হ'ল চেক কৰাৰ পিছত আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি আছে বুলি আপুনি গম পালে। কাৰোবাৰ নজৰ দোষ আছে বুলি গম পোৱা গ'ল, নাইবা কাৰোবাৰ বেয়া অভ্যাস আছে বুলি গম পোৱা গ'ল। এতিয়া আমি এইবোৰ কেনেকৈ দূৰ কৰিম? যিটো উপায় আমি এতিয়া আপোনাক ক'ম, এই উপায়টো আপুনি আপোনাৰ ঘৰত ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰিব পাৰিব। আপুনি নিজৰ বাবে কৰিব পাৰিব, নাইবা আপুনি আন কাৰোবাৰ বাবেও কৰিব পাৰিব। ইয়াৰ বাবে আপুনি এটা সহজ উপায় কৰিব। কেইটামান লং ল'ব। লংকেইটা হিচাপ কৰিব নালাগে, 4, 5, 6 যিমানটা লয় আপুনি লৈ ল'ব। লংকেইটা আপুনি সোঁহাতখনত ল'ব। এটা কথাৰ ওপৰত ধ্যান দিব যে লংকেইটাৰ যাতে ফুল থাকে। ভাঙি যোৱা লং নল'ব। ফুল থকা ধুনীয়া লং ল'ব। হাতৰ মুঠিত লংকেইটা ল'ব। লংকেইটা হাতৰ মুঠিত মাৰি লৈ ঘৰৰ গোটেইকেইটা ৰুমতে ঘূৰাই দিব। কেৱল হাতখন ঘূৰাই ঘূৰাই প্ৰতিটো ৰুমতে যাব। ক্লকৱাইজ, এণ্টি ক্লকৱাইজ, যেনেকৈ হাতখন ঘূৰাই আপোনাৰ ইচ্ছা। কোনোবা নিৰ্দিষ্ট ব্যক্তিৰ ওপৰত এইটো উপায় কৰিব বিচাৰিলেও তেওঁৰ মূৰৰ ওপৰত হাতখন ঘূৰাই দিব। এনেকৈ কৰাৰ ফলত যিমান নিগেটিভিটি আছে, যিমান সমস্যা আছে, এই লংকেইটাৰ ভিতৰত সোমাই যাব। যদি আপুনি গোটেই ঘৰৰ ৰুমকেইটাৰ বাবে কৰে, লগতে কোনোবা এজন নিৰ্দিষ্ট ব্যক্তিৰ বাবেও কৰে, তেনেহ'লে সেই লংকেইটাৰে আপুনি কৰিব পাৰিব। বেলেগ লং লোৱাৰ প্ৰয়োজন নাই। তাৰপিছত আপুনি ঘৰৰ মুখ্য দুৱাৰৰ দুৱাৰদলিত বাহিৰত যাব নাইবা দুৱাৰদলিৰ ভিতৰত থাকিব। এটা পাত্ৰ ল'ব। সেই পাত্ৰটোত কেইটামান কৰ্পূৰ ঢালি দিব। তাৰপিছত কৰ্পূৰখিনি জ্বলাই দিব। জ্বলি থকা কৰ্পূৰখিনিৰ ওপৰত লংকেইটা পেলাই দিব। লংকেইটাও জ্বলি যাব। তাৰপিছত জ্বলি যোৱা ছাইখিনি যিকোনো ভাল ঠাইত পেলাই দিব, নাইবা যিকোনো ভাল গছৰ তলত পেলাই দিব। এই নজৰ দোষ আঁতৰোৱা উপায়টো গোটেই দিনটোৰ ভিতৰত যিকোনো সময়তে আপুনি কৰিব পাৰে। এই উপায়টো সম্পূৰ্ণ বিশ্বাস, শ্ৰদ্ধা ভক্তিৰে কৰিব। হ'ব পাৰে এইটো সৰু উপায়, কিন্তু ই বহুত শক্তিশালী হয় আৰু অতি সোনকালে ইয়াৰ কাম হয়। অতি সোনকালে আপুনি ইয়াৰ ৰিজাল্ট পাই যাব। এই উপায়টো আপুনি বাৰে বাৰে ৰিপিট কৰিব পাৰে, একো প্ৰব্লেম নহয়। এই ভিডিঅ'টো আপুনি যিমান মানুহক পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে হয়তো কাৰোবাৰ এই সমস্যাটো সমাধান হৈ যাব পাৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।